সামগ্ৰী গেৰুৱামুখত মুকলি হ'ল আল জামিয়াতুছ চালিহাত টাইটেল বানাত একাডেমী নামৰ এখন মাদ্ৰাছা। ছাত্ৰীসকলৰ বাবে সম্পূৰ্ণ সা সুবিধাৰে পৰিপূৰ্ণ এই মাদ্ৰাছা। স্কুলীয়া শিক্ষাৰ আৰু ধৰ্মীয় শিক্ষা দিয়াৰ উপৰিও ছাত্ৰীসকলে এই মাদ্ৰাছাখনত শিকিব পাৰিব টেইলাৰিং, কম্পিউটাৰ শিক্ষা। আনহাতে বিশেষভাৱে ইংৰাজী বিষয়ক অধিক গুৰুত্ব দি ছাত্ৰীসকলে সুন্দৰকৈ ইংৰাজী ক'ব পৰাকৈ স্পকেন ইংলিছৰ পাঠদান কৰাব এই মাদ্ৰাছাখনত। আনহাতে দৰিদ্ৰ তথা মাক দেউতাক নথকা শিক্ষাৰ্থীক বিনামূলীয়া শিক্ষাদান কৰাৰ কথা উল্লেখ কৰে মাদ্ৰাছা কৰ্তৃপক্ষই। হোষ্টেলৰ ব্যৱস্থা থকা মাদ্ৰাছাখনত পুষ্টিকৰ খাদ্যৰ লগতে ছাত্ৰীসকলক সম্পূৰ্ণ নিৰাপত্তাৰ মাজত ৰখাৰ কথা উল্লেখ কৰে বিদ্যালয়ৰ কৰ্তৃপক্ষই। নিউজ ডেস্ক ৰিপৰ্ট MB লাইভ নিউজ। মাদ্ৰাছাখনৰ নামটো কি আৰু ইয়াত কেনেকুৱা ধৰণৰ ব্যৱস্থা আছে? হয় হয়, আমাৰ এই মাদ্ৰাছাৰ নাম হৈছে আল জামিয়াতুছ চালিহাত টাইটেল বানাত একাডেমী। আমি জেনেৰেল শিক্ষাৰ লগত আমাৰ ইছলামিক শিক্ষা ৰাখিছো আৰু আমাৰ এই মাদ্ৰাছাত যিটো জেনেৰেল শিক্ষাটো যিটো আমি ৰাখিছো স্কুলীয়া, আমাৰ 5ৰ পৰা মেট্ৰিক লৈ হাই ছেকেণ্ডেৰীলৈকে আছে। তাৰপিছত ইংলিছ স্পিকিং কোৰ্চ আমি ৰাখিছো। ডেইলি আমাৰ এইটো কোৰ্চ চলিব, যাতে 6-7 মাহৰ ভিতৰত আমাৰ যিমান ষ্টুডেণ্ট আমাৰ ইয়াতে হেৰি হৈছে যাতে ইংলিছত টকিং কৰিব পাৰে, কথা পাতিব পাৰে আৰু 2 বছৰৰ ভিতৰত কমপ্লিটলি যাতে ইংলিছ ভাষা আহি যায় তেনেকুৱা আমি সুবিধা কৰিছো। আৰু যিসকল মেট্ৰিক পাছ কৰি আহি আমাৰ মাদ্ৰাছালৈ এডমিশ্যন ল'ব তেওঁলোকৰ কাৰণে আমি কম্পিউটাৰৰ ক্লাছৰ সুবিধা লৈছো। তাৰপিছত আপোনাৰ টেইলাৰিঙৰ সুবিধা আছে, সকলোৱে যাতে টেইলাৰিং শিকি যিকোনো স্কুলৰ হওক যিকোনো কাপোৰ চাপোৰ চিলাব পাৰিব, তেনেকুৱা হাতৰ কামটো শিকিব পাৰে তেনেকুৱা আমি সুবিধা দিছো। তাৰপিছত আমাৰ লগত মাদ্ৰাছাও আছে, এটা দিয়া আৱালৰ পৰা দৌৰা হাদিছলৈকে টাইটেললৈকে হৈছে আৰু আপোনাৰ হিফজৰ শাখাও আছে লগত, আৰু খোৱা বোৱাৰো আমি ভাল এটা ফেচিলিটি আমি ইয়াতে হেৰি কৰিছো ষ্টুডেণ্টৰ কাৰণে। হোষ্টেলত থকা খোৱা বোৱা সম্পূৰ্ণ আমি পুৰা ধুনীয়া ফেচিলিটি দিছো। 3 সাঁজ খোৱাৰ আমি ব্যৱস্থা লৈছো। স্পেচিয়েলি আপোনাৰ 2 দিন মাংস, 2 দিন মাছ, 2 দিন কণী, আকৌ এদিন চিকেন বিৰিয়ানী হ'ব প্ৰত্যেক সপ্তাহে এদিন। লগত এটা চব্জিৰ লগত আমি সদায় মাছ মাংসৰ লগত 2-3 বিধ চব্জি থাকিবই আমাৰ। এনেকুৱা স্পেচিয়েলি খানা দুখীয়া দৰিদ্ৰ যিবোৰ আছে, যিবোৰ মা নাইকিয়া, ববা নাইকিয়া, এটিম মাউৰা, তেওঁলোকৰ কাৰণে আমি সম্পূৰ্ণৰূপে ফ্ৰী আমি হেৰি কৰিছো। খালি আমাৰ ইয়াত খোৱা বোৱা সম্পূৰ্ণ মানে এই দুখীয়া মাৰোৱাৰ কাৰণে আমি ফ্ৰী হেৰি কৰি ৰাখিছো। আৰু যিসকল ভাল পাৰ্চেণ্টেজ পাছ কৰিব পাৰে, যদি মেট্ৰিকত 4টা লেটাৰত পাছ কৰিব পাৰে, আমাৰ মাদ্ৰাছাৰ ফালৰ পৰা আমি 15,000 টকা তেওঁলোকৰ কাৰণে আমি ইনাম হেৰি কৰিছো। আৰু যিসকল 95ৰ ওপৰত পাৰ্চেণ্টেজ যদি লাভ কৰিব পাৰে তেওঁলোকৰ কাৰণে সুপাৰ 40, ইয়াতো আপোনাৰ NSTM আছে, মাহবুবুল হক যিটো মেঘালয়ত NSTM ইউনিভাৰ্চিটি আছে, তাতে আমি তেওঁলোকক মানে খোৱা বোৱা আৰু ফ্ৰী এডমিশ্যন সম্পূৰ্ণ তাতে আমি কৰাই দিম ইনশাল্লাহ। তেনেকুৱা আমি হেৰি কৰিছো। আপোনালোকৰ টাইটেল নম্বৰ আছে, যদি কোনো ছাত্ৰীয়ে বা কেনেকৈ মানে ভৰ্তি হ'ব বিচাৰে কাৰ লগত বা কেনেকৈ যোগাযোগ কৰিব? যদি আমাৰ ইয়াতে ভৰ্তি হ'ব বিচাৰে, আমাৰ ইয়াত 4জন ষ্টাফ, আমি 4জন হেৰি আছো, জিম্মাদাৰ আছো। মই মহতমিম হয়, মোৰ নাম চাহাবুদ্দিন কাৰি চাহাবুদ্দিন, আৰু আমাৰ এই মাদ্ৰাছাৰ প্ৰধান শিক্ষক মুফতি আনোৱাৰ চাহাব আছে, আমাৰ নাজিমা তালিমাত আছে মুফতি মুজাফৰ চাহাব, আমাৰ মাদ্ৰাছাৰ সভাপতি যিজন আছে মৌলানা মোহাম্মদ আলী। আমাৰ এই 4জনৰ ভিতৰত যাৰ লগতে আপোনালোকে হেৰি কৰি যোগাযোগ কৰিব। আমাৰ ঠিকনাটো এই গেৰুৱামুখ চামগুৰি সমষ্টিত নগাঁও জিলা গেৰুৱামুখ গাঁৱত স্থাপিত কৰা হৈছে মাদ্ৰাছা, আৰু ইয়াতে আপোনালোকে যোগাযোগ কৰিব পাৰিব। আমাৰ নম্বৰ সম্পূৰ্ণ হেৰিত থাকিব আছে, আমি কি কয় হেৰিত কৰা আছে, কি কয় এইটো কাৰ্যালয়ত দিয়া আছে। তাৰপিছত আপোনাৰ বেনাৰত দিয়া আছে, তাতে আপোনালোকে চাই মেলি আমাৰ নম্বৰত যোগাযোগ কৰিব পাৰিব। আমি মাদ্ৰাছাত সম্পূৰ্ণৰূপে খোৱা বোৱা থকা মেলা চব ফেচিলিটি দিয়া আছে, কোনো ধৰণৰ অসুবিধা নাই।